মনীষা, তুমি কিয় চিন্তা কৰি আছা? মই ভালে ভালে ঘৰলৈ ঘূৰি আহিম নহয়। গণতন্ত্ৰ দিৱস যিহেতু আহি আছে, দায়িত্বও আছে, সেইকাৰণে মই এনেকৈ আধা ছুটিতে যাব লগা হ'ল। তুমি মন মাৰি নাথাকিবা, মই সোনকালে আহিম আৰু আহি পেলাই আমাৰ এংগেজমেণ্টটো পাতিম। মনীষা, মই তোমাকেই ভাল পাওঁ, তুমি আৰু মোৰ মায়ে মোৰ কাৰণে সকলো। গতিকে তোমালোকে দুখ পাই থাকিলে মোৰো বেয়া লাগিব নহয়। মই সোনকালে আহিম মনীষা, আৰু মই সুস্থভাৱে ঘূৰি আহিম, তোমাক কথা দিলোঁ। যোৱা মানস, তুমি ভাৰত মাৰ সুৰক্ষাৰ কাৰণে যাবই লাগিব। যোৱা, তাত মোৰ কোনো আপত্তি নাই। কিন্তু তোমাক যেন হেঁপাহ পলুৱাই এবাৰ চাবই নাপালোঁ, এবাৰ যেন তোমাৰ লগত বহি কথাই পাতিব নাপালোঁ। কালি তুমি আহিছিলাহে আৰু এতিয়া যাব লগা হ'লেই। একো নহয় দিয়া মানস, যোৱা, কৰ্তব্যখিনি কৰি লোৱা। মই সদায় আছোঁ। মনৰ পৰা ঠিকে থাকিলে এংগেজমেণ্টটোনো কি, ডাইৰেক্ট আমি পিছত বিয়াই পাতি ল'ম দিয়া। মনৰ পৰা দুইটা ঠিকে থাকিলেই হ'ল। মনীষা, কেৱল এটাই তোমালৈ অনুৰোধ, মোৰ বেমাৰী মাজনীক চাবা, সময়মতে ঔষধ পাতিবোৰ ল'বলৈ দিবা। মই মাক কৈ নাযাওঁ, নহ'লে মাৰ মনটো বহুত বেয়া লাগিব। তুমি ক'বা যে বন্ধু এজনৰ ঘৰত হঠাতে যাব লগা হ'ল। মই আকৌ বৰ্ডাৰত গৈছোঁ বুলি তুমি মাক নক'বা, নহ'লে মাৰ আকৌ টেনশ্যনত গা বেয়া হৈ যাব। তুমি চিন্তা নকৰিবা, মই মাক চাম। তুমি খালি দেশখনৰ লগতে নিজৰ যত্ন ল'বা আৰু ভালে ভালে উভতি আহিবা। মই বাট চাই ৰ'ম। ঠিক আছে মনীষা, ট্ৰেইনৰ সময় হ'ল, মই যাওঁ দিয়া। যোৱা মানস, গাড়ী আহি গ'ল। যেনেকেই গৈছা তেনেকেই ঘূৰি আহিবা বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। মা, আপুনি চিন্তা নকৰিব দিয়ক। মানস সোনকালেই আহিব। আপোনাক ক'ব মানা কৰিছিল কাৰণেহে মই কোৱা নাই। কিন্তু আপুনি যে এনেকৈ বেলেগৰ মুখৰ পৰা গম পাব মই ভবা নাছিলোঁ। আচলতে মানসৰ ছুটি শেষ নহওঁতেই এই গণতন্ত্ৰ দিৱসৰ কাৰণে যাব লগা হ'ল। কাৰণ সীমাত শত্ৰুপক্ষক বাধা দিব লাগিব ন, আমাৰ দেশখন সুৰক্ষা কৰিবলৈ, আৰু সেইকাৰণে মানুহ যাব লগা হ'ল। মা, আপুনি কিয় দুখ কৰিছে? আপুনি এগৰাকী সৈনিকৰ মাতৃ, আপুনি সাহসী হ'বই লাগিব। বোৱাৰী, তুমি মোৰ ল'ৰাক আনি দিয়া। মই তাক চাওঁ এবাৰ। মই তাক এবাৰ ছমাহৰ মূৰত আহিছিল, চুবও নাপালোঁ। সি মোক নামাতাকৈ কিয় গুচি গ'ল? মই তাক চাব বিচাৰিছোঁ। আপোনাক কেনেকৈ বুজাওঁ মা, কেনেকৈ বুজাওঁ যে আপোনাৰ ল'ৰা যোৱাৰ কাৰণে মোৰো কলিজাখন ফাটি ফুটি গৈছে। এষাৰ কথা পাতিবও সময় নাপালোঁ। কিন্তু আপোনাৰ ল'ৰাক যে মই কথা দিছোঁ যে মই আপোনাৰ ওচৰত দুখ কৰি নেদেখাওঁ। ভগৱান মাক সাহস দিয়া। শুনক মিছ মনীষা, আপোনাৰ কথাবোৰ নক'লে নহ'ব। আপুনি মন দি শুনক। কথাবোৰ অপ্ৰিয় যদিও সত্য। আপোনাৰ শাহুমাৰ যিটো হাৰ্টৰ প্ৰব্লেম, এইটো বাঢ়ি গৈছে। তেওঁ কোনো ধৰণৰ চিন্তা সহ্য কৰিব নোৱাৰা হৈছে, আৰু যিকোনো সময়ত তেওঁ হাৰ্ট এটেক আহিব পাৰে। গতিকে চেষ্টা কৰিব যাতে একো ধৰণৰ চিন্তা বা ট্ৰমা যাতে তেওঁক দিয়া নহয়। এইটো দায়িত্ব আপোনাৰ। লাগিলে আপুনি মিছাই কওক, কিন্তু কোনো ধৰণৰ চিন্তাই কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। বুজি পাইছেনে? কাৰণ তেওঁ এতিয়া লাষ্ট ষ্টেজত আছে। আৰু মই যিমানখিনি জানো, তেওঁ ল'ৰা যেতিয়াৰ পৰা আৰ্মিত জইন কৰিছে তেতিয়াৰ পৰাই তেওঁ এই হাৰ্টৰ প্ৰব্লেমৰ সমস্যাটো বাঢ়ি আহিছে। তাৰ আগৰ ট্ৰমাটো হ'ল তেওঁ অকালতে নিজৰ স্বামীক হেৰুৱালে আৰু অসহায় হিচাপে ল'ৰাটোক পঢ়াই শুনাই ডাঙৰ কৰিলে। এতিয়া ল'ৰাটোও যেতিয়া দূৰলৈ গুচি যাব লৈছে, তেখেতৰ দুখবোৰ বাঢ়ি গৈছে। আৰু মই যিমানখিনি দেখিছোঁ, আপুনি বোৱাৰী কম তেওঁক জীয়াৰী নিচিনা পালন কৰিছে। গতিকে আপুনি এইখিনি কথা অলপ নজৰ দিব। বাকী এতিয়া মই ৰিলিজ দিছোঁ, আপুনি লৈ যাওক। ঔষধবোৰ সময়মতে খুৱাব, চেকআপত আনি থাকিব। ঠিক আছে ছাৰ, আপুনি কোৱা কথাখিনি মই 100% মানিবলৈ চেষ্টা কৰিম। মাক মই একো টেনশ্যন নিদিওঁ, যিমান পাৰোঁ হাঁহি ফূৰ্তি কৰি ৰখুৱাম। তাৰ কাৰণে যদিও মই মিছা কথাও ক'ব লগা হয় মা, তেনেহ'লে মই ক'ম। মানুহে কয় নহয়, ভালৰ কাৰণে মিছা ক'লেও হেনো ভগৱানে দুখ নধৰে। গ্ৰেট মিছ মনীষা, থেংক ইউ। মা, অ' মা, খিচিৰি অকণ বনাইছোঁ, উঠক খাই লওক। আপোনাৰ ঔষধ খাব হ'ল নহয়? পুতেকলৈ ফোন কৰিছিলোঁ, ভালেই আছে দিয়ক। কিবা 26 জানুৱাৰী পেৰেডৰ কাৰণে প্ৰস্তুতি চলাই আছে। বোৱাৰী, তুমি সঁচা কৈছানে? মোৰ বোপাটো ভালে আছে ন? তাক 26 জানুৱাৰী শেষ হোৱাৰ পিছতে আহিব দিবা বোলো। মাৰাই তোক চাওঁ চাওঁ কৈ আছে। হ'ব মা, তেওঁ সোনকালে আহিব। এতিয়া আপুনি, মই খিচিৰি অকণ আনো, খাই লওক। মা, আপুনি খাব পাৰিবনে? নহ'লে ময়ে খুৱাই দিওঁ। আয়ো, পাৰিম দে, মই নিজে খাম। তই মোৰ কাৰণে ইমান কষ্ট কৰিছ আয়ো। ভগৱানে তোক ভালে ৰাখক আই, মোৰ আয়ুসখিনিও তোক দিয়ক। এই মা, কিনো কথা কয়? আপোনাক ডক্টৰৰ ঘৰে ঘৰে হস্পিটেলে লৈ ফুৰিছোঁ আপোনাৰ আয়ুসখিনি কাঢ়িবলৈ। নালাগে, আপোনাৰ আয়ুসখিনি আপুনিয়ে লওক, লাগিলে মোৰখিনিও লওক। আপুনি ভালে থাকক। মা, ফোন এটা আহিছে ৰ'ব। হেল্ল', অঁ মানস, কোৱা। কি?
সঁচা হয় নেকি ৰ'বা মই এতিয়াই মাক কৈ আছোঁ কি হ'ল এজনী মা মানসে ফোন কৰিছিল ২৬ জানুৱাৰী কামবোৰ ভালে ভালে হৈ গ'ল কালিলৈ ঘৰলৈ আহিব ৪৫ দিনৰ কাৰণে মা আপোনাৰ ওচৰলৈ আহিব দিয়ক পুতেক চিন্তা নকৰিব হয় নেকি মাজনী আয়ো দে এতিয়া আৰু মোৰ বেমাৰ নহয় আৰু তহঁত দুটা মোৰ লগত থাকিলে মোৰ বেমাৰ নহয় আৰু